অসমত এতিয়ালৈকে ৮০ গৰাকী লোকক অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰিছে। এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত। ইজনৰ পিছত সিজনক আটক কৰিছে। মৰিগাঁৱৰ পৰা আটক কৰিছে, শিৱসাগৰৰ পৰা আটক কৰিছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উজনি নামনি প্ৰতিটো প্ৰান্তৰ পৰা বাংলাদেশীৰ সন্দেহত আটক কৰিছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যে প্ৰায় ৮০ গৰাকী লোকক এতিয়ালৈকে আটক কৰিছে অবৈধ বাংলাদেশীৰ সন্দেহত। ইজনৰ পিছত সিজনক অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰিছে। মুঠৰ ওপৰত বৰ্তমান সময়ত বাংলাদেশীৰ বিৰুদ্ধে অসমত অভিযান চলিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবাৰ বাংলাদেশীৰ বিৰুদ্ধে অভিযান। এবাৰ অভিযান আৰম্ভ কৰিছে বাংলাদেশীৰ বিৰুদ্ধে, বাংলাদেশী সজোৱা কাৰ্যৰ বিৰুদ্ধে। যিটো সময়ত মুছলমানৰ দল সংগঠনে মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে, সেই সময়ছোৱাতেই ইজনৰ পিছত সিজন লোকক বাংলাদেশীৰ সন্দেহত আটক কৰিছে। আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ, এতিয়ালৈকে প্ৰায় ৮০ গৰাকী লোকক, কালিৰ পৰা এতিয়ালৈকে প্ৰায় ৮০ গৰাকী লোকক আটক কৰিছে। যিসকলে অসমীয়া শুদ্ধকৈ ক'ব জানে, যিসকলে অসমীয়া খলখলীয়াকৈ ক'ব পাৰে, তেওঁলোকক অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰাক লৈ আমছু মুছলিম ছাত্ৰ সন্থা বা ধৰ্মীয় সংখ্যালঘুৰ আন ছাত্ৰ সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বাংলাদেশী সজোৱা কাৰ্যৰ বিৰুদ্ধে মুছলমানক একত্ৰিত হ'বলৈ আহ্বান জনাইছে আৰু একেটা সময়তে আমছুৰ আহ্বানৰ সমান্তৰালভাৱে অন্যান্য ছাত্ৰ সংগঠনেও এই ক্ষেত্ৰত দাবী উত্থাপন কৰিছে। লক্ষণীয় বিষয়টো হৈছে বাংলাদেশী খেদাৰ নামত মুছলমানক নিৰ্যাতন কৰা হৈছে বুলিও মন্তব্য কৰিছে মুছলমান ছাত্ৰ সংগঠনে। আটাইতকৈ ডাঙৰ বিষয় হৈছে ধৰ্মীয় সংখ্যালঘু সংগঠন একত্ৰিত হৈছে। এবাৰ মুছলমানক একত্ৰিত হ'বলৈ আহ্বান জনাইছে সকলোৱে। বাংলাদেশীৰ বিৰুদ্ধে অসম চৰকাৰৰ মিছন আৰম্ভ হৈছে, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মিছন আৰম্ভ হৈছে। আৰু সেই সময়তে ডাঙৰ বিষয় হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়ালৈকে অভিযান চলোৱা ৰাজ্য চৰকাৰে ৮০ গৰাকী লোকক সন্দেহজনক বাংলাদেশী বুলি ৮০ গৰাকী লোকক আটক কৰিছে। প্ৰায় ৮০ গৰাকী লোকক এতিয়ালৈকে আটক কৰিছে বাংলাদেশী সজোৱা কাৰ্যৰ বিৰুদ্ধে মুছলমান ছাত্ৰ সংগঠনে, আমছুকে আদি কৰি ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠনে বৰ্তমান সময়ত চৰকাৰক চেলেঞ্জ কৰিছে। কিন্তু তাৰ মাজতেই ইজনৰ পিছত সিজন লোকক আটক কৰিছে। বৰ্তমান সময়ত প্ৰায় ৮০ গৰাকীৰো অধিক লোকক আটক কৰিছে বাংলাদেশীৰ সন্দেহত। গতিকে বাংলাদেশীৰ সন্দেহত ৰাজ্য চৰকাৰৰ অভিযান অব্যাহত আছে। আৰু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছোঁ প্ৰায় ৮০ গৰাকী লোকক এতিয়ালৈকে আটক কৰিছে আৰু আটক কৰাৰ সংখ্যা বাঢ়িব পাৰে। ইতিমধ্যে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈও বহুতক প্ৰেৰণ কৰা হৈছে। ডাঙৰ খবৰটো হৈছে যে বৰ্তমান সময়ত প্ৰায় ৮০ গৰাকী লোকক এতিয়ালৈকে আটক কৰিছে। আজি নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বহু লোকক সন্দেহজনক বাংলাদেশীৰ বুলি আটক কৰিব পাৰে, অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰিব পাৰে। আজি নিশাৰ ভাগত এনেদৰে অভিযান চলিব পাৰে। ৰাজ্যত এতিয়ালৈকে অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰিছে ৮০ জন লোকক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠনে যিটো সময়ত চেলেঞ্জ দিছে, সেই সময়ত বাংলাদেশীৰ সন্দেহত অভিযান অব্যাহত আছে ৰাজ্য চৰকাৰৰ।